জনগণ মন হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। 1911 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়। তাতেই স্বাধীন ভাৰতৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰে ইয়াৰ প্ৰথম স্তৱকটোৱে। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত গীত বন্দে মাতৰম জাতীয় সংগীতৰ সমপৰ্যায়ৰ। বৰ্তমানে জনগণ মন ভাৰতৰ জাতীয় সংগীত বা ৰাষ্ট্ৰগান নেশ্যনেল এন্থম আৰু বন্দে মাতৰম ভাৰতৰ জাতীয় স্তোত্ৰ বা ৰাষ্ট্ৰগীত নেশ্যনেল ছং বুলি বিবেচিত হয়। থ্যাঙ্কস ফৰ ৱাচিং, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।